নমস্কাৰ এতিয়া বাতৰি হতে ষ্টুডিঅত মই প্ৰিয়ংকা এক ব্ৰেকিং নিউজ কাছাৰৰ অসম মিজোৰাম সীমান্তত বিস্ফোৰণ ধলাখালত গ্ৰেনেড নিক্ষেপ কৰে মিজো দুৰ্বৃত্তই অসমৰ প্ৰশাসনিক বিষয়ালৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে সীমান্তৰ পথ নিৰ্মাণ কৰিবলৈ যোৱাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণৰ পাছতে অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছে ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ এডিজিপি হৰমিত সিং উপস্থিত আছে কাছাৰৰ এছপি ডিসি সহ আৰক্ষীৰ বৃহৎ দল কাছাৰৰ অসম মিজোৰাম সীমান্তত বিস্ফোৰণ সংঘটিত হৈছে ধলাখালত গ্ৰেনেড নিক্ষেপ কৰে মিজো দুৰ্বৃত্তই অসমৰ প্ৰশাসনিক বিষয়ালৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে সীমান্তৰ পথ নিৰ্মাণ কৰিবলৈ যোৱাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণৰ পিছতে অঞ্চলটোত এটা উত্তেজনা বিৰাজ কৰিছে ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ এডিজিপি হৰমিত সিং উপস্থিত আছে কাছাৰৰ এছপি ডিসি সহ আৰক্ষীৰ এটা বৃহৎ দল মিজো দুৰ্বৃত্তই নিক্ষেপ কৰে গ্ৰেনেড দীর্ঘদিন থেকে আসাম মিজোরাম সীমান্ত পরিস্থিতি উত্তপ্ত রয়েছে আজ আমরা যে স্থানে অবস্থান করছি এই মুহূর্তে এই জায়গাটির নাম হলো সিংগুয়া আসাম মিজোরাম সীমান্তের সিংগুয়া অঞ্চলে আমরা অবস্থান করছি এখান থেকে আরো প্রায় 6 থেকে 6.5 কিলোমিটার এলাকা রয়েছে যেখানে মিজোরামের এবং আসামের সীমানা তো এখানে পুরো একটা বস্তি যেটাকে আমরা ফাইনুম বস্তি বা খুলিছড়া পুঞ্জি বলেও জানি সেই এলাকায় মিজোরা তাদের প্রশাসনিক সহযোগে দখল করে রেখেছে এখানে আমাদের একটি নরসিংপুর শিক্ষাখণ্ডের অন্তর্গত একটি স্কুলও গত বছর লকডাউনের মুহূর্তে বোমা মেরে তারা উড়িয়ে দিয়েছিল এই স্কুলটি পরিদর্শনে আমাদের আসাম প্রশাসনের উচ্চপদস্থ আধিকারিকরা যেতে চাইলে মিজো প্রশাসন বাধা দিচ্ছে আজ এখানে দেখা গিয়েছে যে আসামের কাছাড়ের জেলাশাসক পুলিশ সুপার সহ উচ্চপদস্থ আধিকারিকরা এখানে যেতে চাইলে মিজো প্রশাসন বাধা দিয়েছে আমাদের প্রশাসন তাদেরকে পিছনে হটিয়ে দিয়েছে অসম চৰকাৰৰ সংযোজন হল নতুন বিভাগ খিলঞ্জীয়া ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতি বিভাগ বিভিন্ন জনজাতিৰ ভাষা সংস্কৃতিক সংৰক্ষণ কৰিব এই বিভাগটোৱে প্ৰতি শুকুৰবাৰে অনুষ্ঠিত হ'ব ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ বৈঠক 2 কোটিৰ তলৰ আঁচনিত বিভাগীয় মন্ত্ৰীক কৰ্তৃত্ব 5ৰ পৰা 100 কোটিৰ আঁচনিত ষ্টেণ্ডিং কমিটিৰ কৰ্তৃত্ব থাকিব দুমহীয়া চৰকাৰ বিশেষ কেবিনেটত সিদ্ধান্ত লোৱা হয় সংশ্লিষ্ট বিভাগক খালি থকা পদ পূৰণৰ কৰ্তৃত্ব বিত্তমন্ত্ৰীক পুঁজি মুকলি কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে 15 আগষ্টৰ ভিতৰত সম্পূৰ্ণ হ'ব অনুকম্পামূলক শিক্ষকৰ নিযুক্তি এতিয়াৰ পৰা শিক্ষা বিভাগত নাথাকিব ফাইল বিত্তৰ দৰে অফিচ হ'ব শিক্ষা বিভাগত বিত্তৰ দৰে ই অফিচ হ'ব শিক্ষা বিভাগত আমি সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে এই ডিপাৰ্টমেণ্টটো আমি খুলিবলৈ সিদ্ধান্ত লৈছো যে ডিপাৰ্টমেণ্ট ফৰ ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰ মই আমাৰ কেবিনেটে বিত্তমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছে যে ডিপাৰ্টমেণ্টটো যিহেতু নতুন আৰু এটা আমি মহান উদ্দেশ্যলৈ ডিপাৰ্টমেণ্টত আগবাঢ়িছোঁ তেখেতে যাতে আমাক ডিপাৰ্টমেণ্টৰ কাৰণে এটা সাবষ্টেনশিয়েল বাজেট এলোকেশ্যন কৰে আজি আমাৰ কেবিনেটত কেইবাটাও ফাইনেন্সিয়েল আৰু এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ ওপৰত আমি যুগান্তকাৰী সিদ্ধান্ত কিছুমান গ্ৰহণ কৰোঁ সেইটো হ'ল যে 2 কোটি টকা পৰ্যন্ত প্ৰতিখন স্কিম ডিপাৰ্টমেণ্টেল কমিটি এটাই এপ্ৰুভেল কৰিব
সি আৰু বিত্ত বিভাগ বা প্লেনিং বা TND বিভাগলৈকে যাব নালাগে ডিপাৰ্টমেণ্টেল কমিটিটো হেড কৰিব ডিপাৰ্টমেণ্টৰ কমিশনাৰজনে আৰু বিভাগীয় মন্ত্ৰীৰ অনুমোদন অনুসৰি এই 2 কোটি টকাৰকৈ তলত যিকোনো আঁচনি তেওঁলোকে আৰম্ভ কৰিব পাৰিব 2 কোটিৰ পৰা 5 কোটিলৈ প্ৰতি শুক্ৰবাৰে এখন ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ মিটিং বহিব য'ত মুখ্য সচিবে পৌৰোহিত্য কৰিব আৰু এই ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ ৰিজলিউচনখিনিয়ে অনুমোদন হ'ব তাৰ পিছত আৰু বিত্ত বিভাগ বা প্লেনিং বিভাগলৈকে কোনো নথি যাব নালাগে আৰু এই বৈঠকখন প্ৰতি শুক্ৰবাৰে অনুষ্ঠিত হ'ব for project up to 2 to 5 crores for projects 5 crores to 100 crores বিত্ত মন্ত্ৰীৰ পৌৰোহিত্যত এখন স্পেচিয়েল ষ্টেণ্ডিং ফাইনেন্স কমিটি হ'ব য'ত বিভাগৰ কমিশনাৰ সকল মেম্বাৰ সেক্ৰেটাৰী হ'ব যদি ফ্লাড কন্ট্ৰোলৰ স্কিম হয় ফ্লাড কন্ট্ৰোলৰ কমিশনাৰজন এগ্ৰিকালচাৰৰ স্কিম হলে এগ্ৰিকালচাৰৰ কমিশনাৰজন তেওঁলোক মেম্বাৰ সেক্ৰেটাৰী হ'ব আৰু 5 কোটিৰ পৰা 100 কোটিৰ যিকোনো স্কিম এই স্পেচিয়েল ষ্টেণ্ডিং ফাইনেন্স কমিটিখনে এপ্ৰুভ কৰিব ফাইল কতো যাব নালাগে ডাইৰেক্টলি প্ৰতি বৃহস্পতিবাৰ এই কমিটিখনৰ মিটিং হ'ব ডাইৰেক্টলি মিটিঙলৈকে এজেন্ডা আহিব মিটিঙত এপ্ৰুভ কৰিব এণ্ড that is the final approval আৰু কতো যাব ফাইল নালাগে কোনো এটা ষ্টেজতে ফাইল প্লেনিং বা ফাইনেন্স ডিপাৰ্টমেণ্টত যাব নালাগে যদি 100 কোটি টকাতকৈ ওপৰত প্ৰপ'জাল হয় ডিপাৰ্টমেণ্ট পুনে কেবিনেটত আহিব আন কোনো ডিপাৰ্টমেণ্টৰ ভিউ লোৱাৰ প্ৰয়োজন নাই যে এখন মোৰ এষ্টিমেট এখন মোৰ প্ৰজেক্ট মই কেবিনেটত অনুমোদন লৈছোঁ 2 কোটিলৈকে ডিপাৰ্টমেণ্ট নিজে 2 কোটিৰ পৰা 5 কোটি চিফ সেক্ৰেটাৰী 5 কোটিৰ পৰা 100 কোটি বিত্ত মন্ত্ৰী 100 কোটিৰ ওপৰত কেবিনেট ইয়াত নথি কতো নাযায় অনলি এজেন্ডা অৰ্থাৎ গোটেই ব্যৱস্থাটোত যেটো আমাৰ হসাখসি আমি ৰেড টেপিজিম আমোলা কেন্দ্ৰিক আমি কওঁ এতিয়া কোনো ডেপুটি সেক্ৰেটাৰী তলত আৰু কোনেও ফাইলটো নেদেখিবই it will begin with the desk officer directly go to the meeting or approval হ'ব 12 জুলাইৰ পৰা আৰম্ভ হ'ব পঞ্চদশ বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ বাবে প্ৰস্তুতি চলাইছে শাসক বিৰোধী বিধায়কসকলে অধিৱেশনৰ দুদিন পূৰ্বে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰচেষ্টাত বিধানসভাৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হ'ল বিধায়কৰ বিশেষ কৰ্মশালা 12 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন 12 জুলাইৰ পৰা 13 আগষ্টলৈ এমাহ এদিনীয়া অধিৱেশন পঞ্চদশ বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ প্ৰাক মুহূৰ্তত বিধায়কৰ কৰ্মশালা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰচেষ্টাত দিছপুৰৰ বিধানসভাৰ প্ৰেক্ষাগৃহত শাসক বিৰোধী বিধায়কৰ বিশেষ কৰ্মশালাখন অনুষ্ঠিত হ'ল কৰ্মশালাত 62 গৰাকী বিধায়কে অংশ লৈছিল অংশগ্ৰহণ কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ কেৱল অংশ লোৱাই নহয় 3 ঘণ্টীয়া কৰ্মশালাখনত বিধায়কৰ পদমৰ্যাদা আৰু ক্ষমতা সম্পৰ্কত অধ্যক্ষক প্ৰশ্ন কৰে বিধায়ক অখিল গগৈ বৰ্তমানৰ অধ্যক্ষ আৰু প্ৰাক্তন অধ্যক্ষসকলক এই বিষয়টো আসলতে তেওঁলোকে আটাইতকৈ যোগ্য মানুহ বুলি অনুভৱ কৰি তেখেতসকলক সুধিছিল কিন্তু তেখেতসকলে সেই প্ৰশ্নটোৰ উত্তৰ দিব নখুজিলে স্কিপ কৰি গুচি গ'ল আৰু চব মই যে বিধায়ক হৈ আহিছো মই খুব ভালকে লেজিসলেটিভ কামটো কৰিব খোজো এখন আইন যে আনিছে সেই আইনখন সম্পৰ্কে চৰকাৰে যিমান প্ৰশাসনা কৰি আইনখন আনিব ময়ো সিমান প্ৰশাসনা কৰিব খোজো কৰ্মশালাত অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝি প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং এই অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আমাৰ স্পিকাৰ ডাঙৰীয়াই আনিছে তাত আমাৰ মাঝি ডাঙৰীয়া তেওঁ আগতে অধ্যক্ষ আছিলে লগতে তেওঁ এমপিও আছিলে এমএলএটো আছিলেই তাৰ বাহিৰেও আমাৰ গোস্বামী ডাঙৰীয়া আছে তেখেতো অধ্যক্ষ আছিলে তাৰ লগতে মোকো মাতিছে কিছুমান কথা বিষয় তাৰ ওপৰত ৰাখিব গতিকে সেইবিলাক লৈ আমি নতুন সদস্যসকলৰ লগত আমি এইবিলাক আলোচনাই কৰিছোঁ
অতি গুৰুত্বপূৰ্ণ বিধায়কৰ কৰ্মশালাখনত হোৱা আলোচনা সম্পৰ্কত সংবাদ মাধ্যমক জনালে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে। যিখিনি আমাৰ মানে নিয়ম নীতি আছে মানে পাৰ্লিমেণ্টাৰী প্ৰচিডিউৰৰ, গতিকে তেখেতসকলে ধুনীয়াকৈ আজি অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত মানে তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো বুজাই দিলে আৰু আমাৰ বিধায়ক ডাঙৰীয়াসকলেও যিখিনি মনৰ কথা আছিলে, জানিবলগীয়া কথা আছিলে, তেওঁলোকক মানে বিভিন্ন মানে কথা প্ৰশ্ন কৰি ফালে জানি ল'লে। 16 জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰিব। 12 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনৰ বাবে দেওবাৰে প্ৰতিটো দলে আহ্বান কৰিছে বিধায়িনী দলৰ বৈঠক। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিল্লী আৰক্ষীৰ বৃহৎ সফলতা। দিল্লীত 2500 কোটি টকাৰ হেৰইন জব্দ কৰা হৈছে। 354 কিলোগ্ৰাম হেৰইন জব্দ কৰিছে দিল্লী আৰক্ষীৰ বিশেষ শাখাই। আফগানিস্তানৰ পৰা আনিছিল ড্ৰাগছখিনি। ফৰিদাবাদৰ এটা ঘৰত লুকুৱাই থোৱাৰ পৰিকল্পনা আছিল। হাৰিয়ানাৰ 3জন আৰু দিল্লীৰ এজন লোকক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে। COVID-19 ডেল্টা প্লাছ ভেৰিয়েণ্টে উত্তৰ পূবলৈ আনিছে ভাবুকি। ত্ৰিপুৰাত প্ৰথমবাৰলৈ 138 জন লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ডেল্টা প্লাছ ভেৰিয়েণ্ট, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ 13খন চহৰত ঘোষণা কৰা হৈছে সান্ধ্য আইন। ভয়ংকৰ বিপদৰ আগজাননী। উত্তৰ পূবত সোমাইছে ডেল্টা প্লাছ ভেৰিয়েণ্ট। ত্ৰিপুৰাত 138 জনৰ দেহত ডেল্টা প্লাছ। অসমত উদ্বেগজনক কৰোনাৰ সংক্ৰমণ। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ প্ৰৱেশ কৰিছে COVID-19 মাৰাত্মক ডেল্টা প্লাছ ভেৰিয়েণ্ট। ত্ৰিপুৰাত ডেল্টা প্লাছ ভেৰিয়েণ্টত সংক্ৰমিত হৈছে 138 জন লোক। 151 জন লোকৰ নমুনা পৰীক্ষা কৰাত 138 জনৰে দেহত ধৰা পৰিছে কৰোনাৰ এই নতুন ভেৰিয়েণ্ট। ইয়াৰে সৰ্বাধিক 115 জন লোক আক্ৰান্ত হৈছে পশ্চিম ত্ৰিপুৰাত। अभी जो कोरोना के केस अभी भी बढ़ रहे हैं यहाँ पर, तो मेनली त्रिपुरा में नहीं, बाकी जो ईस्टर्न स्टेट वगैरह में भी है। तो वीकेंड कर्फ्यू लगाया उस चीज़ को ब्रेक करने के लिए, उसके ट्रांसमिशन को ब्रेक करने के लिए लगाया गया। ডেল্টা প্লাছ ভেৰিয়েণ্টৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই ৰাজ্যখনৰ 13খন চহৰত ঘোষণা কৰিছে সান্ধ্য আইন। শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ সান্ধ্য আইন ঘোষণা কৰাৰ বিপৰীতে আন স্থানত 16 জুলাইলৈ বৃদ্ধি কৰা হৈছে আংশিক সান্ধ্য আইন। আমরা যে রেস্ট্রিকশনগুলো শুধুমাত্র আরবান লোকাল এরিয়াতে পালন করছিলাম, এবার এটা স্টেট ওয়াইড পালন করা হবে। অল সুপার স্প্রেডিং ইভেন্টস যেমন সোশ্যাল, পলিটিক্যাল, রিলিজিয়াস গ্যাদারিং অ্যাভয়েড করা হবে। আগে এটা শুধুমাত্র ইউএলবি এরিয়াতে ছিল, এখন থ্রু আউট দ্য স্টেট ইম্পোজ হবে। ত্ৰিপুৰাত ডেল্টা প্লাছ ভেৰিয়েণ্ট ধৰা পৰাৰ পিছতেই অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যসমূহলৈ আহিছে ভাবুকি। ইতিমধ্যে অসমত পুনৰ বেয়াৰ ফালে ঢাল খাইছে কৰোনাৰ পৰিস্থিতি। বিগত 24 ঘণ্টাত অসমত 2493 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাইছে 24 জন কোভিড ৰোগীয়ে। ইপিনে দেশজুৰি 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে 42764 জন লোক। কেৰালাত এদিনত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কৰোনাত। সমগ্ৰ দেশতে কৰোনাই 24 ঘণ্টাত প্ৰাণ কাঢ়িলে 1206 জন লোকৰ। ভাৰতৰ লগতে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত নতুনকৈ বিয়পিছে কৰোনাৰ ডেল্টা প্লাছ ভেৰিয়েণ্ট। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বৈজ্ঞানিকে সদৰি কৰিছে এই উদ্বেগজনক তথ্য। বৰ্তমান সময়ত মহামাৰী কৰোনাৰ প্ৰভাৱ কম হোৱাৰ পৰিৱৰ্তে ডেল্টা প্লাছ ভেৰিয়েণ্টৰ ৰূপত কাল ৰূপ ধাৰণ কৰিছে সমগ্ৰ বিশ্বতে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই পৰ্যন্ত ৰাজ্যত হোৱা নাই ডেল্টা প্লাছৰ সংক্ৰমণ। উজনিৰ 7খন জিলাত এতিয়া উদ্বেগজনক পৰিস্থিতি। 7খন জিলাত বাহাল থাকিব কঠোৰ নিৰ্দেশনা। আন জিলাসমূহত শিথিল কৰা হ'ব সান্ধ্য আইন। আইন জিলাসমূহত বিয়লি 4 বজাৰ পৰা হ'ব সান্ধ্য আইন। বুধবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন কোভিড বিধি। সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 100ৰো অধিক কেছ হোৱা জিলাত থাকিব নিষেধাজ্ঞা। গুৱাহাটীত আক্ৰান্ত 250ৰ অধিক হ'লে থাকিব নিষেধাজ্ঞা। চুলাইঘাটীৰ পৰা কৰোনা সংক্ৰমণৰ আশংকা। ৰাজ্যৰ সকলো চুলাই ঘাটি উৎখাতৰ নিৰ্দেশ। 7খন জিলা উদ্বেগৰ কাৰণ হৈ আছে। ডিব্ৰুগড়, যোৰহাট, গোৱালপাৰা, শোণিতপুৰ, তেজপুৰ, লখিমপুৰ, কিছু পৰিমাণে নগাঁও, মৰিগাঁও আৰু গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ মই ক'লোৱেই। গতিকে এই 7খন জিলাত
অলপ উদ্বেগৰ কাৰণ হৈ আছে কিন্তু বাকি জিলাসমূহত আমি অহা বুধবাৰৰ পৰা 4 বজালৈকে আমি সকলো খুলি দিম এই সাতখন জিলাত কিছুমান কথা নজৰত আছে এই সাতখন জিলাত অলপ ষ্ট্ৰিক্ট হ'ব লাগিব বাকি জিলাসমূহত আমি 4 বজালৈকে 3 বজালৈকে দোকান খুলিব 4টাত কাৰফিউ হ'ব গতিকে এইটো আমি অহা বুধবাৰৰ পৰা বাকি সকলো জিলাত কৰিম কিন্তু য'ত 100ৰ ওপৰত কেছ আছে তাতে নকৰোঁ মেট্ৰোত আছে ঠিক মেট্ৰো ডাঙৰ সিটি কাৰণে মেট্ৰোত আমি ষ্টেটাছটো 250 ৰাখিছোঁ 250ৰ ওপৰত গ'লে চাব লাগিব কিন্তু কামৰূপ যেহেতু ডাঙৰ সিটি ইকনমিটো ইয়াত বহুত ডিপেন্ড কৰে গতিকে 250 লৈকে আমি ৰাখিছোঁ আৰু কামৰূপ মেট্ৰো বুলি যিবিলাক কেছ আমি ৰিপৰ্ট কৰোঁ সব কামৰূপ মেট্ৰোৰ কেছ নহয় নলবাৰী বৰপেটাৰ পৰা যি মেডিকেলত আহে মেডিকেলতো চিনাক্ত হয় নাৰ্ছিং হোমতো চিনাক্ত হয় গতিকে মেট্ৰোৰ নিজৰ কেছ যোৱাকালিও 170 হৈ আছে অলপ এই 7খন জিলাৰ ওপৰতে ডিপেন্ড কৰে এই 7খন জিলাত আমি ডিসি সকলক ষ্ট্ৰিক্ট কৰি কাম কৰিব দিছোঁ এই 7খন জিলাৰ পৰাই কেছখিনি আহি আছে বৰাক ভেলীটো এতিয়া কেছ নাই ধুবুৰী গোৱালপাৰা কেছ বহুত কমি গ'ল কিন্তু উজনি অসম আৰু উত্তৰ অসমৰ এই 7খন জিলাৰ পৰিস্থিতি গম্ভীৰ তেনেকুৱা শব্দ প্ৰয়োগ নকৰিলেও আমি মানে এই কেইখন ডিস্ট্ৰিক্ট যে আমাৰ এটা চিন্তাৰ বিষয় হৈ আছে সেইটো ক'ব পাৰে পুলিচ সিআরপি অলপ ঘূৰিছে যাতে মানুহে নিয়মবোৰ মানে আৰু এটা ডাঙৰ কথা হৈছে কি কেইটামান সৰু সৰু অবজাৰভেশন আমাৰ গাৰ্জেন মিনিষ্টাৰ সকল সেইকাৰণে ডিস্ট্ৰিক্টত জলে কিছুমান ফিডবেক পোৱা যায় বহুতে কৈ আছে যে সুলাই ঘাটিৰ পৰা এই বস্তুটো বাঢ়ি আছে ইট ইজ ফ্যাকচুয়ালি সব মন্ত্ৰীয়ে গৈ দেখা পাইছে গধূলি যে সুলাই খাবৰ কাৰণে বহুত ডাঙৰ এটা মদৰ দোকানতো কিনি ললে গুছি আহিলে সুলাই ঘাটিত বহি খাই সেইকাৰণে আমি জিলাবিলাকত নিৰ্দেশ দিছো যোৱাকালিৰ পৰা যে সব সুলাই ঘাটি ভাঙি দিব লাগে যিমান জাগাত কেছ বাঢ়িছে কৰবাত নহয় কৰবাত সুলাই মদৰ লগত কানেক্টিভিটি আমাৰ মন্ত্ৰীসকলে দেখি আহিছে এটা এটা সিৰিয়াস চামগুৰিত ভোকাটোৰ বন্যহস্তীৰ ট্ৰাক হিঙিয়া ভকত গাঁৱত বন্যহস্তীয়ে ভাঙিছে ঘৰ তৰুণ বৰা নামৰ এজন লোকৰ ভৰাল ঘৰ ভাঙিছে দুটা বনৰীয়া হাতীৰে দীৰ্ঘদিন ধৰি চামগুৰি বিভিন্ন অঞ্চলত চলাই আহিছে বনৰীয়া হাতীয়ে ট্ৰাক খাদ্যৰ সন্ধানত হাবিৰ পৰা ওলাই আহিছে জাকে জাকে বন্যহস্তী কিন্তু তাৰ পিছতো গা লৰা নাই বন বিভাগৰ দিন দুপৰতে বন্যহস্তীয়ে ভৰাল ভঙাৰ কাণ্ডত আতংকিত হৈ পৰিছে গাঁওবাসী কালি আপোনাৰ এটা বজাতে দুজন প্ৰকাণ্ড হাতী আহি পেলাই চোতালত এলে ঘৰ ভাঙিছে চোতালত ৰখি আছে নাযায় বোম ফুটাইছো বোম ফুটাটো নাযায় এটা কি ভাঙিলে ঘৰ থকা ঘৰ ভাঙিছে তাৰপা ভৰাল ঘৰ ভাঙি প্ৰায় ধান 10 মন মান খাইছে ওতে থাকেই নেকি ইয়াত হালি ইয়াত থাকেই ফৰেষ্ট মানুহ আহে না ফৰেষ্ট মানুহ সন্ধিয়া সময়ত আহে আৰু আহি অলপ সময় থাকি পেলাই বোম চুম ফুটাই গুচি যায় নিশা কোকৰাঝাৰৰ আলাংগি তিনিআলিত আৰক্ষীৰ গুলী চালনাত 2 গাঞ্জা সৰবৰাহকাৰী আহত হৈছে উত্তৰ প্ৰদেশৰ হাজিপুৰ অভিমুখী এখন ট্ৰাকৰ পৰা প্ৰায় 85 লাখ টকাৰ মূল্যৰ গাঞ্জাৰ টোপোলা জব্দ কৰা হৈছে আহত দুজন হৈছে ট্ৰাক চালক ৰহমত উল্লাহ আৰু ৰমেশ কুমাৰ NL07AA0430 নম্বৰৰ এখন ট্ৰাকো জব্দ কৰিছে আলাংগিত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা তালাচী চলোৱা আৰক্ষীয়ে আহত দুজনক নিশাই চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজৰ হস্পিটেলত প্ৰেৰণ কৰা হৈছে পুনৰ ঘূৰি আহিম বাতৰি মাজলৈ কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি